হাই বন্ধুসকল, মই আছোঁ বৰ্তমান ফাৰ্মত। আমিনো ফাৰ্মিংটো কেনেকৈ কৰিছোঁ আৰু কেনেকৈ মুৰ্গী পুহিছোঁ আপোনালোকে চাওক, মানে দেখুৱাই আছোঁ চাওক। আৰু এইখিনি হৈ গ'ল আমাৰ লোকেলখিনি, চাওক দেখিছে, এয়া আমাৰ লোকেলখিনি হৈ গ'ল, দেখিছে কেনেকৈ ওপৰত বহি আছে। এইখিনি হৈ গ'ল আমাৰ লোকেলখিনি। তাৰপিছতে এইখিনি হৈ গ'ল এই বেৰখনত সিটোৰ পাৰে লোকেলখিনি আছে, আৰু এইখিনি হৈছে সোণালী আৰু লোকেল মিট, দেখিছেনে। তাৰপিছতে আমাৰ এইখিনি হৈ গ'ল, এইখিনি মুৰ্গী পোৱালিৰ আমাৰ মানে বয়স হৈ গ'ল 4 দিন, আৰু আজি 4 নম্বৰ দিনা ভেকচিনটো মাৰিব লাগিব। সেইকাৰণে মই আহিছোঁ দানা পানী দি বাকীখিনিক, তাৰপিছত মই ভেকচিনটো মাৰিম। আৰু তাৰপিছতে আমি আজি আকৌ নতুনকৈ আমি এইখিনি পোৱালি ভৰালোঁ, এইখিনি দেখিছে, এইখিনি আজি আমি নতুনকৈ ভৰোৱা হৈছে। আৰু তাৰে লগতে আমি দুইটা নাৰ্চাৰী আমি একেলগতে কৰিছোঁ, ইপাৰে আৰু সিপাৰে আমি তেনেকৈ ডাঙৰখিনি যেনেকৈ ৰাখিছোঁ তেনেকৈ নাৰ্চাৰীটো চাওক। এইটো হৈছে 4 দিনৰ লোকেল, আৰু এইটো হৈছে আজি এদিন, আজিহে আহিছে এইটো পোৱালি দেই। তো কেনে পালে আমাৰ ফাৰ্মিং কৰা প্ৰচেছটো, মানে ৰোটেশ্যন, সেই ৰোটেশ্যনৰ মানে কি প্ৰত্যেক দিনাই যাতে আমাৰ ঘৰত মানে নিশ্চিত মুৰ্গী পোৱা যায়, সেইটো ব্যৱস্থা কৰিবৰ কাৰণে আমি কৰি আছোঁ এনেকৈ ৰোটেশ্যন ছিষ্টেমত।